Mohan Mudabad, Sukan Mohale, Lukaniman Vibak, অত্যন্ত পৰিতাপৰ বিষয় যে মৰাণ ৰাঙলী আৰু হেলাইগুৰি পথছোৱা বিগত দুটা বছৰ আগতে পথছোৱা সেই আধাৰশিলা স্থাপন হ'ল, কিন্তু এই পথছোৱা আজি পৰ্যন্ত কোনো ধৰণৰ সম্পূৰ্ণৰূপে মেৰামতি নহ'ল। এই নিৰ্মীয়মান পথছোৱা মেৰামতিৰ কাৰণে আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই বাৰে বাৰে দাবী পত্ৰ স্মাৰকপত্ৰ দিয়াৰ পাছতো এই পথছোৱা কি কাৰণে নিৰ্মাণ হোৱা নাই এই কথা আমি বুজি পোৱা নাই। আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আজি মৰাণ ৰাঙলী আৰু হেলাইগুৰি পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই লোক নিৰ্মাণ বিভাগটোৱে যিটো ঠিকাদাৰী প্ৰতিষ্ঠানে ঠিকা লাভ কৰিছে, এই ঠিকাদাৰী প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰি নতুনকৈ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক এই পথছোৱা নিৰ্মাণৰ বাবে দায়িত্ব প্ৰদান কৰক। আৰু অতি শীঘ্ৰে এই পথছোৱা নিৰ্মাণ কৰিব নোৱাৰিলে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। 2023 চনতে আধাৰশিলা স্থাপন কৰা মৰাণ ৰাঙলী সংযোগী পথছোৱা আজিলৈকে নিৰ্মাণ কাৰ্য সম্পাদন কৰিব নোৱাৰিলে এইখন চৰকাৰে। গতিকে আমি এই কথা প্ৰথমতে আমি তীব্ৰ ভাষাৰে কঠোৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। আৰু এই পথছোৱা নিৰ্মাণৰ দাবীত আমি আজি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণৰ এই থমথম তিনিআলি পথছোৱা আৰম্ভণিতে আমি প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই হওক বা আমাৰ স্থানীয় বিধায়কগৰাকী অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, গতিকে তেখেতলোকক আমি সকীয়াই দিছোঁ যে আপোনালোকে এই পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পাদন কৰক। আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই বিগত সময়ছোৱাত বহুতো স্মাৰকপত্ৰ দাবীপত্ৰ চৰমপত্ৰ এইবিলাক আমি প্ৰেৰণ কৰি আছোঁ, কিন্তু কোনো ধৰণৰ কাৰ্যটো আমি হোৱা দেখিবলৈ পোৱা নাই। যেতিয়া আমি এখন স্মাৰকপত্ৰ বা দাবীপত্ৰ আমি প্ৰদান কৰোঁ, তাৰ লগে লগে প্ৰায় আধা কিলোমিটাৰ 1 কিলোমিটাৰ ৰাস্তাটো বনাই তাৰপিছত সেই তেনেধৰণে আকৌ আগৰ দৰে ৰাখি থয়। আজিলৈকে 2 বছৰ হৈ গ'ল, 2 বছৰ পাৰ হৈ গ'ল, কিন্তু প্ৰায় 2.5 বছৰেই হ'বলৈ হ'ল, কিন্তু আজিলৈকে পথছোৱা সম্পূৰ্ণ কৰিব নোৱাৰিলে। কি এই অসম চৰকাৰ যে এটা যে বিয়াগুম যে বিভাগ আছে লোক নিৰ্মাণ বিভাগ, এই বিভাগটো আচলতে তেওঁলোকৰ দায়িত্ব বুজি পায় নে নাপায় বিভাগটোৱে। তেওঁলোকৰ যি কৰ্ম বা কাম তেওঁলোকৰ যি কৰণীয় আছে সেই কৰণীয় তেওঁলোকে কৰিব ইচ্ছুক হয় নে নহয় এই কথা আমি জানিব বিচাৰিছোঁ। কিয় আজি পৰ্যন্ত এই ৰাস্তাটো সম্পূৰ্ণ কৰিব নোৱাৰিলে? ইয়াত যিটো ঠিকাদাৰী প্ৰতিষ্ঠানক ঠিকা প্ৰদান কৰা হৈছিল, তেওঁলোকৰ কিয় আজিলৈকে কেঞ্চেল কৰি নতুনকৈ বেলেগ অন্য কাৰোবাক দিয়া নহ'ল? কিয় তেওঁলোকে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আজি 2.5 বছৰ হৈ গ'ল সম্পূৰ্ণ কৰিব নোৱাৰিলে? গতিকে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আজি এই ৰাস্তাটোৱেদি আপোনালোকে মন কৰিব, মৰাণ নগৰৰ বিভিন্ন চিকিৎসালয়লৈ ৰাঙলী অঞ্চলৰ পৰা হওক বা হেলাইগুৰি হিঙিৰিজান এই অঞ্চলৰ পৰা যথেষ্ট সংখ্যক ৰোগী অহা যোৱা কৰে। গতিকে এই এটা ৰাস্তাটো বেয়া হৈ থকাৰ ফলত ৰোগীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মৰাণত চিকিৎসালয়লৈ আহিবলৈ অসুবিধা হয়, ডিব্ৰুগড়লৈ যাবলৈ চিকিৎসাৰ কাৰণে যাবলৈ ৰোগীসকলৰ অসুবিধা হয়। তাৰ লগে লগে মৰাণৰ বিভিন্ন শিক্ষানুষ্ঠানত বিভিন্ন ছাত্ৰ ছাত্ৰী আমাৰ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আহি শিক্ষা গ্ৰহণ কৰে, তেওঁলোকো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ৰাস্তাৰ মাজত এখন দলং ভাঙি, পূৰ্বৰ দলংখন ভাঙি বৰ্তমান এখন অৰ্ধনিৰ্মিত অৱস্থাত এখন দলং ৰাখিছে। আজি যদি বৰষুণ দিছে, এই ৰাস্তাটোৱেদি অহা যোৱা কৰিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল বা ৰোগী বা ৰাইজ অহা যোৱা কৰিব পৰা নাই। তাৰ ফলত কি হৈছে, এনেকৈ কচুমাৰি হৈ এটা ডিষ্টেঞ্চ মেইনটেইন কৰি বা এটা বহু দূৰ বাট কৰি বাই মৰাণ নগৰলৈ আহিব লগা হৈছে। গতিকে এনেধৰণৰ কাৰ্যবিলাক কিয় সংঘটিত হৈছে? আমাৰ মন্ত্ৰীগৰাকী শুই আছে নেকি? আমি এই কথা জানিব বিচাৰিছোঁ। গতিকে অতি শীঘ্ৰে অতি কম দিনত আমি এই পথছোৱা নিৰ্মাণ কৰিবৰ কাৰণে পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।